Welcome to my channel হাতৰ জ্যোতি। আজি বনাবলৈ লৈছো সহজ পদ্ধতিৰে ঘৰতে কেক। তাৰ বাবে দুটা কণী লৈছো। কণীৰ বগা অংশ আৰু হালধীয়া অংশ মই বেলেগ কৰি লৈছো। এতিয়া মিক্সি বলত বগা অংশত মই 1 কাপ গুড়ি কৰা চেনি দি দিলো। দি পিনে ব্লেন্ড কৰি ললো। হালধীয়া অংশত মই এবাটি ময়দা ব্যৱহাৰ কৰিছো। এতিয়া মিলাই ললো। চেনি আৰু কণী মিশ্ৰণখিনিও দি দিম। দি পিনে মিলাই ললো। গোট বান্ধিলে আপোনালোকৰ পৰিমাণ হিচাপে গাখীৰ দিব। এচিকুট খোৱা ছ'ডাই দিলো। মই ইনো ব্যৱহাৰ কৰিছো। আপোনালোকে বেকিং পাউডাৰো ব্যৱহাৰ কৰিব পাৰে। এতিয়া ভালকৈ লৰাই লম। সোৱাদৰ বাবে এভৰিডে পাউডাৰ দি দিম। আপোনালোকৰ পৰিমাণত দিব। আধা কাপ ৰিফাইন অইল। এনেকুৱা লেয়াৰ হ'ব লাগিব মিক্স কৰাৰ পিছত। এতিয়া মোৰ হৈ গ'ল। 1 টাইম সিলভাৰ ফয়েল বক্সত মই দিম। তাতে তেলো ব্যৱহাৰ কৰিব নালাগে আৰু বাটাৰ পেপাৰো ব্যৱহাৰ কৰিব নালাগে। হাফতকৈ কম দিব। মই কুকাৰত বনাইছিলোঁ বাবে কুকাৰৰ চিটি আৰু ৰাবাৰডাল এৰুৱাই দিম। দি পিনে হাই ফ্লেমত কুকাৰটো গৰম হ'বলৈ দিম। মোৰ অকমান বেছি হৈছিল বাবে মই গ্লাছতো দিছো। এতিয়া ঢাকনিখন দি পিনে লো ফ্লেমত কৰি দিম। এতিয়া 15 মিনিট পিছত মই চেক কৰি চালো কেকটো কিমান ফুলিছে। কিন্তু ৰেডি নাই হোৱা। এনেকুৱা হ'লে আপোনালোকে গেছটো বন্ধ নকৰিব। ঢাকনিটো লগাই আৰু 15 মিনিট থাকিবলৈ দিম। টোটেল মোৰ 30 মিনিট হৈ গ'ল। এতিয়া টুথপিকেৰে মই টেষ্ট কৰি চাম। টুথপিকত যদি লাগি নধৰে তেনেহ'লে আপোনালোকৰ কেকটো ৰেডি হৈ গৈছে। মোৰ কেক ৰেডি। এতিয়া আপোনালোকক মই এটা ডিমল্ড কৰি দেখাম। মোৰ ৰেচিপি আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।